নমস্কাৰ। আজি 10 অক্টোবৰৰ মাৰ্কেট ফ্লেট অপেন হৈ বেংক নিফটি এডাল কেণ্ডেলতে 80 পইণ্টৰ ওপৰলৈ গুচি গ'ল। কিনো ওপৰলৈ গৈছে আমি এণ্ট্ৰিটো তো ব্ৰেকআউট এটা কৰিলে নহয় ঘপককৈ, আৰু নিফটিটোতো আকৌ তললৈহে নামি আহি আছে। নিফটি তললৈ আহি আছে আৰু বেংক নিফটি ওপৰলৈ গৈ আছে। এনেকুৱা ক্ষেত্ৰত সদায় ৰখি দিব লাগে অকণমান সময়। এয়া প্ৰিমিয়ামটো নামিছে, এইখিনি ব্ৰেকআউট দি দিলে গোটেই, আৰু বেংক নিফটিৰ পুটতো এইখিনি গোটেইখিনি গ'ল। চেলাৰটোতো গুচিয়ে গ'ল। এতিয়া কাক টাৰ্গেট কৰিম? এইখিনি চেলাৰটোতো গ'লেই। ইয়াৰ ওপৰৰ চেলাৰখিনি ওচৰলৈকে যাব পৰা হয় নে নহয়, এণ্ট্ৰিটো কিন্তু বনাই লোৱাটো ভাল হ'ব নেকি? এইখিনিতো গুচি যাব অলপ ওপৰলৈ। এই 2 নম্বৰ কেণ্ডেলডালতে এণ্ট্ৰিটো বনাই ল'ব লাগিছিল। তো বহুত ওপৰলৈ গুচি গ'ল। এইডাল কেণ্ডেলত এণ্ট্ৰিটো ল'ব পৰা হ'লে ভাল আছিলে, কিন্তু এতিয়া ৰিট্ৰেচমেণ্টৰ ভয় এটা থাকিব। কিন্তু সেই ভয়ত এণ্ট্ৰি নল'লে দিগদাৰ হৈ গ'লহেঁতেন। তেনেকুৱা হ'ব, ৰিট্ৰেচমেণ্ট দিলেই বায়াৰ সোমাব। চ' ই যদি ওপৰলৈ যায়, ৰিট্ৰেচমেণ্ট নিদিয়াকৈ খাৰা ওপৰলৈ উঠি গুচি যাব। প্ৰিমিয়াম বহুত বাঢ়ি আছে ন। এই প্ৰিমিয়ামটো 56,300 ন, 56,200টো 680 টকা হৈ আছিলে। তাৰ পৰা বাঢ়ি ক'ত পাই গ'লগৈ, কি পাই গ'লগৈ দুডাল কেণ্ডেলতে। এইটো ব্ৰেকআউটটো দিলেহে গৈছে যেতিয়া আৰু অলপ উঠিব লাগে। কিন্তু আজি এণ্ট্ৰি যি বেয়া হৈছে, আজি কিন্তু লছ ল'বলৈ মানে বেছি গাত লাগিব। বেয়া এণ্ট্ৰিত লছ ল'বলৈ বহুত মানে নিজৰ ভুল হয় ন। নিজৰ ভুলৰ কাৰণে এণ্ট্ৰিটো ভুল কৰিলোঁ। সেইটো কুইক জাজমেণ্ট থাকি পেলাই মই এইকণতে এণ্ট্ৰিটো ল'ব লাগিছিল। ছেকেণ্ড কেণ্ডেলডালতে লিখিও থৈছিলোঁ, এণ্ট্ৰি নল'লোঁ। প্ৰিমিয়াম কমিবৰ চক্কৰত অকণমান কমত পামৰ চক্কৰত আপোনাৰ এতিয়া গৈ পেলাই সেই 749 হৈ গ'লগৈ। এইটো প্ৰিমিয়াম কিনা কথা আছিলে, 200টো কিনা কথা আছিলে। 200টো আপোনাৰ ধুনীয়াকৈ 707 টকাৰ পৰা 717ৰ ভিতৰত কিনা হ'লেও এই 3 নম্বৰ কেণ্ডেলডালেতো সুবিধা কৰিয়ে দিয়ে। এইটো ব্ৰেকআউট দিলে আমাৰ হৈ গ'ল আৰু টাৰ্গেট। ই 500 ৰেজিষ্টেঞ্চে লওক, যিয়ে লওক, 500ৰ ওচৰ পোৱাৰ লগে লগে আমাৰ টাৰ্গেট আহিয়ে যাব। যাব লাগে নিচিনা লাগি আছে হা, সেইকাৰণে ৰখি আছোঁ, কিন্তু বহুত কমাই দিলে। ঠিকেই হৈ গ'ল, ওলালোঁ। আমি এণ্ট্ৰি লৈছিলোঁ 9:18, 9:45 আমি পজিশ্যনখিনি কাটি দিলোঁ। আৰু অলপ ৰখিব পাৰিলোহেঁতেন, কিন্তু মোক 500ৰ ব্ৰেকআউটটোৱে লাগিছিলে। বেছি লোভ কৰাটো বেয়া। ধুনীয়াকৈ গ্ৰীণ কেণ্ডেলতে ওলাই গ'লোঁ। 783, 162, 783, 160, ঠিকে আছে, একো কথা নাই। গ্ৰীণ কেণ্ডেলত ওলাই যাব পাৰিলে ভাল হয়। আৰু এডাল দুডাল বনিব সি, কিন্তু বনক, আমি বেছি লোভ নকৰোঁ। এণ্ট্ৰি আমি কেলৈ লৈছিলোঁ? কাৰণ এই বায়াৰখিনিয়ে এল দিব আপোনাৰ 56ৰ তলত। এইখিনি বায়াৰে ইয়াত যোনেই হওক, ই 56ৰ তলতে এল দিব। আৰু 56ৰ তলত এল দিয়া মানে মাৰ্কেটে যিহেতু এডাল কেণ্ডেলতে ওপৰলৈ লৈ গ'ল, এই বায়াৰখিনিক প্ৰথমতে উলিয়াই দিলে। ঠিক তেনেকৈ নিফটিও আপোনাৰ লগে লগে নিফটি ফ্লেট অপেন হ'ল, বেংক নিফটি অলপ গেপ আপ অপেন হ'ল। আৰু সেইটো হিচাপত এই বায়াৰখিনিক টাৰ্গেট কৰাৰ প্ৰশ্ন নাহিলেই।
আমাৰ এণ্ট্ৰিটো অকণমান দেৰি হ'ল, আমি 9:16-17 ভিতৰতে লৈ ল'ব পাৰিব লাগিছিল, আমি সেইটো নোৱাৰিলোঁ। তো সেইটো আমাৰ ভুল এটা হ'ল। তেতিয়াই লৈ লোৱা হ'লে আৰু অলপ সোনকালে আমি আৰু অলপ মানে কনফিডেঞ্চত বহি থাকিব পাৰিলোঁহেঁতেন। কিন্তু আমি যিহেতু ইয়াত লৈছিলোঁ, ইয়াৰ পৰা ইয়ালৈকে আমি প্ৰফিটটো কেপচাৰ কৰিলোঁ। তলৰ বায়াৰক কেপচাৰ মানে টাৰ্গেট কৰাৰ প্ৰশ্ন নাহেই। তলৰ বায়াৰখিনিয়ে ইয়াৰ তলতে SL দিব। যদি সেউজীয়া কেণ্ডেল বনোৱা হ'লে ৰঙা বনালহেঁতেন তেতিয়া কথা এটা আছিলে, তেতিয়া আমি পুটৰ কাৰণে বা বেলেগ ছাইডৰ কাৰণে আমি অকণমান চেষ্টা কৰিলোহেঁতেন। কিন্তু যিয়ে হওক ভালকৈ হৈ গ'ল, বৰ এটা বেছি লছ নেদেখিলোঁ, প্ৰফিটো ভালেই হৈ গ'ল, বহুত বঢ়িয়া হৈ গ'ল। ঠিকে আছে, আজিলৈ আহিছোঁ, সপ্তাহটো শেষ হ'ল ভালদৰে। সোমবাৰে অহা সপ্তাহলৈ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।